চুমি বৰুৱাৰ হত্যাকাণ্ডক লৈ সৰব চালক সন্থা ঘটনাৰ তদন্ত দাবী চচলত ধৰ্ণাত বহিল অসম ৰাজ্যিক চালক সন্থা প্ৰথমে চাই লওক কিছু দৃশ্য চালক চুমি বৰুৱাৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ অসম ৰাজ্যিক চালক সন্থাৰ মৰ্মান্তিক ঘটনা এটা হৈ গ'ল আমাৰ চুমু বড়ো ডাঙৰীয়াক গুলিয়াই হত্যা কৰা হ'ল আমি আমাৰ ফালৰ পৰা আমি আজি কোনো সংগঠন নহয় দিয়ক আমি সব চালক হয় চালক মঞ্চৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰিছো তেওঁক 10 লাখ টকা ক্ষতিপূৰণ লগতে তেওঁৰ ফেমিলিক এটা চাকৰি দিব লাগে চৰকাৰী চাকৰি দিব লাগে যোৱাকালি গড়ভঙাত গাড়ীৰ ভিতৰত এজন চালকৰ মৃতদেহ উদ্ধাৰ হৈছিল গড়ভঙা বনাঞ্চলত হোৱা এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে চালকসকল কালিৰ ঘটনাৰ পিছতে চালকসকল নিৰাপত্তাহীনতাত ভুগিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে এজন কেব চালকক মাটি লৈ গৈ এটা হাথিয়াৰ লৈ গৈ তেওঁলোকে হত্যা কৰা হ'ল কিন্তু আমাৰ মহানগৰীত যি প্ৰশাসন গিজগিজাই থাকে তেনেস্থল এজন সাধাৰণ মানুহে হাথিয়াৰ লৈ ঘূৰি ফুৰাটো কেনেকুৱা যুক্তিৰ কথা আৰু আমাৰ নিশ্চয়তা নাইকিয়া হৈছে এই গুৱাহাটী মহানগৰীত আমাৰ কোনো নিৰাপত্তা নাই আনপিনে বিভিন্ন সময়ত যাত্ৰীয়ে চালকসকলৰ দুৰ্ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰিলে সন্থাৰ নেতৃত্বই আজি আমি দিনৰ দিনটো গাড়ী চলাওঁ কিন্তু আমাৰ কোনো নিৰাপত্তা নাই আমাৰ য'ত ত'ত যোনে তোনে হাত উঠাই পিটে আৰু দেখিছে আপোনালোকে যোৱাকালি আমাৰ চালক এজনক ভাড়াত লৈ গৈছিলে জংঘলৰ পিনে দৰভংগাত লৈ গৈ তেওঁক এতিয়া কিহৰ কাৰণে মাৰিলে আমি ভালকে গম পোৱা নাই আমি বিচাৰো প্ৰশাসনে তদন্ত কৰক চৰকাৰে কমিটি বনাই দিয়ক উচিত শাস্তি পাব লাগে এই ঘটনাক কেন্দ্ৰ কৰি আজি মহানগৰীৰ ৰাজহুৱা প্ৰতিবাদস্থলী চচলৰ বাকৰিত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক চালকে যেতিয়ালৈকে 10 লাখ টকা একলাইন সাহায্য নকৰিব তেতিয়ালৈকে আমি এই প্ৰতিবাদ কৰি থাকিম আমাৰ অসম চৰকাৰৰ ওচৰত দাবী তেওঁৰ ঘৈণীয়েকো চৰকাৰীভাৱে সংস্থাপিত কৰিব লাগিব অন্যথা আমাৰ কেব চালক ৰাজপথত ওলাই আহিম আমাৰ জাষ্টিছ আনপিনে নিশাই CID আৰু ফৰেঞ্চিক দল উপস্থিত হৈ চুমি বৰুৱাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে চালক সন্থাই আজি ৰাতি বিয়লি এখন 108 নাপায় কিন্তু কেব চালকজনক পায় ইমান ধুনীয়াকৈ আমি নিয়াৰিকৈ কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰি আছো আৰ্থিক একেবাৰে আমাৰ সমস্যা অতি জৰ্জৰিত তাৰোপৰি আজি কেইদিনমানৰ পৰা দেখিছো বহু ঠাইত বিভিন্ন জেগাত আমাক চালকক নি হত্যা কৰিছে কাৰোবাক ঘুচি আছে ক'ৰবাত মাৰিছে আমাৰ সুৰক্ষা একেবাৰে নাইকিয়া হৈছে এই সুৰক্ষাখিনি নিশ্চিত কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছো গতিকে যদি আমাৰ এজনকৈ সতীৰ্থ নাইকিয়া হৈ গৈ থাকে তেনেহ'লে সেই পৰিয়ালটো কেনেকৈ চলিব সেই পৰিয়ালটো চলাৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি কাম আছে যিখিনি কৰণীয় আছে সেই চৰকাৰে সেই কৰণীয়খিনি কৰিব লাগে তাৰ কাৰণে আমি দাবী জনাইছো ফাঁচীকাঠত ওলমাবৰ বাবে দাবী জনাইছে চালক সন্থাই তাৰ আগতে মই প্ৰশাসনক এটা সকীয়াই দিছো যে তেওঁলোকে হত্যাকাৰীক আটক কৰি তেখেতক সুব্যৱস্থা কৰিব লাগে তেখেতৰ যিটো দণ্ড তেখেতক দিব লাগে তেখেতক ফাঁচি দিব লাগে এইটোৱে মোৰ দাবী ব্যুৰ ৰিপৰ্ট ৰিপাব্লিক এনি